পায় ৰাম নোৱাৰি আৰু দেই তোমালোকে হুলস্থুল নকৰিবা নাপায় নহয় ৰ'বাচোন হেৰা ইহঁতকেইটাক চোৱাচোন নমস্কাৰ নমস্কাৰ বেয়া নাপাব দেই ল'ৰা ছোৱালীহঁতে জোৰ কৰিহে সোমোৱাই আনিলে নন্দিতা মানুহজনক কিয় দিগদাৰ কৰিছা নাপায় নহয় মা তেওঁক যাবলৈ দিয়া আকৌ কিয় দিম আমাৰ ঘৰত গান গাব লাগিব আকৌ দেখিছেনে বাৰু বাৰু মই বাৰু তোমালোকক এতিয়া কিবা এটা বজাই শুনাম ৰবা আপুনি কিবা গায় নেকি নাই নাই জনাই নজনাই কিবা আষাৰ গাওঁ তাকে ল'ৰা ছোৱালীহঁতে ভাল পায় সেয়াই আৰু হেৰা খুচুৰা পইচা লৈ আহাগে যোৱা এখেতক দিব লাগিব নহয় নালাগে নালাগে প্ৰভু টকা শিকিৰে মই কি কৰিম সেইবোৰ নালাগে কৃষ্ণ শংকৰদেউ ধুনীয়া মুগা সাজে পিন্ধা মূৰত সৰু দয়া জাপি লগৰ সমনি আই সুৰে বেৰি বেৰি কোন ডাঙৰীয়াৰ নাতি শংকৰদেৱ ধুনীয়া মুগা সাজে পিন্ধা মূৰত সৰু দয়া জাপি লগৰ সমনি আই সুধে বেৰি বেৰি কোন ডাঙৰীয়াৰ নাতি ৰাম ৰাম হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰ পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদী শংকৰদেৱ ধুনীয়া মুগা সাজে পিন্ধা মূৰত সৰু দয়া জাপি লগৰ সমনি আই সুধে বেৰি বেৰি কোন ডাঙৰীয়াৰ নাতি এই সত্যত হৰি নামৰ ঢাকনি দিছিলে
হে বিষ্ণুৱে শংকৰক লৈ কলি ধৰি নামৰ ঢাকনি খুলিলে শংকৰ অৱতাৰ আপুনি কিন্তু বৰ বঢ়িয়া গায় দেই এহে নাই 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 মনটোহে ক'লে কিবা কিবি মুখৰ পৰা অকণমান ওলাই আৰু পিছে প্ৰভু এতিয়া বিদায়হে ভাল গৈ থাকক কিয় যাব দে খুৰা আজি আমাৰ ঘৰত থাকিব ন বাইদেউ দেউতা মোৰ আজি জন্মদিন আছে বুলি নাজানা নেকি নেপায় মাজনী বেলি ডুবিবলৈ হৈছে নহয় গৈ থাকো দিয়া দেউতা খুৰা থাকিবলৈ নোকোৱা কিয় গুচি যাব এতিয়া ইহঁতে ইচ্ছা কৰিছে যেতিয়া থাকি দিয়ক জন্মদিনটো খাই যাব নন্দিতা এখেতক সেই পিছফালৰ বাৰাণ্ডালৈকে লৈ যোৱা ৰবা ৰবা ব'লা এয়া চোৱাচোন দেখিছানে বাৰু ইহঁতৰ কথা হ'ব মাজনী হ'ব মই এই বাৰাণ্ডাতে বহো দিয়া চাওঁ হেৰা মানুহজন নিলে কোনে পুত্ৰ আৰু জীয়েৰাই কলৈ নিলে ক'ব নোৱাৰি আমাৰ সেই বেডৰুমতে ভৰাই দিলেগে নেকি চোৱাচোন তোমাৰো যে কাম আৰু সিহঁতে ক'লে বুলিয়েনো তুমি মানি ল'ব লাগেনে থাকক দিয়াহে পিছফালে বিচনা এখন ঠিক কৰি দিবা লেঠা শেষ লেঠা শেষ বাটৰ কচু গাত ঘঁহি লৈছে কাম নাই আৰু বাহ বাইদেউ আয়োজন কেনে চলিছে চলি আছে আৰু বেছি ডাঙৰকৈ পতা নাই নহয় এই নন্দিতা আৰু পাপু ক'ত আছে ভিতৰতে আছে খুৰা এখন তোমাৰ কি তোকাৰি অ' মইনা এইখনে তুমি কি কৰা বজাও আকৌ বজালে কি হয় গীত গাব পাৰি তুমি জুবিন গাৰ্গৰ চুমা চুমা গানটো গাই দিব পাৰিবা চাওঁ কোনে কাৰ গীত গাব পাৰে অ' মইনা সেই ওপৰৰ জনাই হৃদয়ত ভাৱৰ সঞ্চাৰ নকৰিলে গীত গোৱাৰ কি সাধ্য পাপু উঠাচোন খুৰা লওক মাংস সিজাই আছে লওক খুৰা নেলাগে অ' মইনা থ্যাংক ইউ পাপু তুমি কিন্তু খুৰা দিগদাৰ দি নাথাকিবা দেই
বাইদেউ এই শুনচোন এইফালে কি হ'ল? তই বাৰু এই টোকাৰী গীত গাই থকা মানুহজন লক্ষ্য কৰিছনে? নাই কৰা। কিয়? মোৰ কিন্তু মানুহজনৰ ওপৰত মনে মনে সন্দেহ এটা হৈছে। কিয়? আমি কলেজত পঢ়ি থাকোঁতে যে ক্ষুদ্ৰ দাস নামৰ মানুহ এজন আমাৰ বাইদেউৰ ওচৰলৈ আহিছিল, তোৰ বাৰু মনত পৰেনে? পাৰুল, ঐ পাৰুল, ঐ পাৰুল ক'ত আছ? আছে। ঐ তই ভিতৰলৈ যাচোন, যা ভিতৰলৈ যাচোন। যা 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 যা। ইমান সময় ক'ত আছিলা? মই তোমাৰ কাৰণে কিমান সময় লৈ আছিলো কোৱাচোন? নহয় মানে ইহঁত। ঐ কি হ'ল? কি কৰিছ তহঁত? যা ভিতৰলৈ যা। বাইদেউ মই কিন্তু খাটাং, সেইজন মানুহে এজন হ'ব লাগিব। এইবোৰ কথা এওঁলোকক নকবিও। বেচেৰী বাইদেউজনী সেই মানুহজনৰ কাৰণে বিয়া নোহোৱাকৈ থাকি গ'ল। বাইদেউ কালিলৈ উৱাদিহ এটা লৈ চাব লাগিব। ক'বওতো নোৱাৰি, মনটো ঘূৰ খাই যাবওতো পাৰে। তাকেইতো। এতিয়া শুই থাকোৱা। হেৰি মিষ্টাৰ কোন? সিংহাসনৰ পৰা নামক, আমি আহি গ'লো নহয়। মানে আমি ভিতৰত, আপুনি বাহিৰত। সেইকাৰণে মই ইয়াত নুশুওঁ বুলি কৈছিলো। ৰাজধানী এক্সপ্ৰেছত ৰিজাৰ্ভেশ্যন কৰি নহা বুলি ধৰি লৈ বাহিৰতে ফষ্টি মাৰি শুই থাককৈ যাওক। কৃষ্ণ প্ৰভু ৰাতিপুৱালি। হেৰি ৰাতিপুৱাই কি হুলস্থুল কৰি আছে? শুই থাকক। সেই বুলি মই পুৱাই পুৱাই গীতে ফাঁকি নেগাম নে? ইয়াত আৰু থাকিব নোৱাৰি দেই।
যেন কচু পাতৰ পানী আহিলো অকলৈ যামে গৈ অকলৈ এপাৰে হয় জীৱনৰ সাকো এপাপে পইনে দুটাই পথৰে সাৰথি এ কৰ্ম বলতে বাইদেউ মানুহজন ক'ত অ' মানুহজনটো ইয়াতে শুইছিলে অ হেৰা শুনাচোন হেৰা শুনাচোন কি হ'ল এই মানুহজন ক'ত এ তলত তলত মানে পকাত আকৌ পকাত নাই দেখোন ভিনদেউ নাই তে ৰাতিপুৱাই মানুহজন ক'ত হাৱা হৈ গ'ল বিচাৰা আকৌ হ'ব হ'ব মোক নমাই দিয়ক এইকণ মই খোজকাঢ়িহে যাম এইকণ ফেচিলিটি তোমাৰ প্ৰাপ্য বিশ্বাস কৰা বৈৰাগী এইকেইদিন মই তোমাকে বিচাৰি আছিলো মোক তেনেকৈ বিচাৰিলে ক'ত পাব তুমি ভোগপুৰৰ নাম কীৰ্তনত আছিলা বুলি গম পাইছিলো কালি বেলেগ এঘৰত থাকিব লগা হ'ল বৰ কষ্ট পালো বুজিছেনে হ'ব কেইদিনমান আমাৰ ঘৰত ভালকে জিৰাই ল'বা কেইদিনমান মোৰ একমাত্ৰ ফুলফালীজনীৰ বিয়া তোমাক ঘৰ ৰখীয়া পাতি আমি পৰিয়ালসহ বিয়ালৈ যাম আকৌ বৰাগী বহুত দিনৰ মূৰত দেখিলো আমাৰ ফালে আগমন নে ঈশ্বৰে যিফালে নিয়ে আমাৰনো কি ঈশ্বৰে এওঁক আমাৰ তালৈকে পঠিয়াইছে ঘৰ ৰখিব নোমল কাই তই এটা কাম কৰ ভাল বস্তু অলপ গোটাই তই আমাৰ ঘৰলৈকে আহি থাক বৈৰাগী ব'লা থাক আহি থাকা অতনু দেখিলা মানুহজন কেনেকৈ পলাই গ'ল এইবোৰ মানুহক বিশ্বাস কৰিব নোৱাৰি কেতিয়াবা মাৰঘাট মাৰি দিব হেৰা শুই থাকোঁতে কিবা উঠাই নিলে নেকি এবাৰ চাবা চাম দিয়া ঐ
কথাটো কিন্তু নাপাহৰিবি দেই নাপাহৰো। দাদাহঁতৰ ঘৰলৈ একেলগে যাম ঠিক আছে বৰি মাহী বাটত বৈৰাগী খুৰা কোৱা নেকি চাবাচোন ঠিক আছে বাইদেউ যাওঁ হা টাটা মাহী ভালকে পঢ়িবা হা টাটা। বাই টাটা বাই যাবা দেই টাটা টাটা অ' আপোনালোক যাবলৈ ওলালে হ'ব অঁ কইনাই চাগে বাটলৈ চায়েই আছে কিয় নাচাব নিজৰ বায়েকজনী নহয় জানো এইটো ৰাখক কি ঘৰৰ চাবি আজিৰ পৰা ঘৰখন আপোনাকে চমজালো ভালদৰে চাব নেজানো আৰু দেই আপোনালোকেনো মোক কিয় ইমান বিশ্বাস কৰে দিয়ক কৃষ্ণ প্ৰভু চাবিটো পালানে হয় হয় পালা পালো এইকেইটা লোৱা এ নেলাগে নেলাগে সেইকেইটা টকাৰে আপুনি সিহঁতকে কিবা এটা খুৱাই দিব হয় নেকি হাত খৰচ লাগিব নহয় এ নেলাগে নেলাগে হ'ব ঠিক আছে ঠিক আছে হেৰা ডাঙৰ পোনাক লৈ ওলাই আহা আহিছো তেতিয়াহ'লে ভাল ভাল ইমানা আজিৰ পৰা তেন্তে ভাল দায়িত্বটো পৰিল কৃষ্ণ কৃপা কৰা প্ৰভু কৃপা কৰা আপুনি মই তোমাৰ কাৰণে বাট চাইছিলোঁ কিয় অনিতাৰ হাতত চিঠি এখন দিছিলোঁ পঢ়িলা উত্তৰ কেতিয়া দিবা ফালি পেলালো ফালি পেলালা আপুনি চিঠিৰ ভিতৰত কি কথা লিখিব মই ভালদৰে জানো নহয় নীলা মইতো তোমাৰ উত্তৰৰ ওপৰতে সকলো নিৰ্ভৰ কৰিছোঁ কোৱা কেতিয়া দিবা উত্তৰ দিলোৱেই দেখোন আৰু কি দিব লাগে নহয় নীলা তুমি মোক নিৰাশ নকৰিবা শুনাচোন নীলা প্লিজ 1 মিনিট শুনা না শুনাচোন 1 মিনিট শুনা না ৰ'বাচোন কথাটো শুনি যোৱা প্লিজ প্লিজ নীলা 1 মিনিট ৰ'বাচোন নীলা নীলা শুনাচোন শুনা না 1 মিনিট শুনি যোৱা প্লিজ নীলা খোজ কাঢ়িব নাজানা নেকি কোন হয়তো নামটো নাজানো কি কৰিলে সি যেতিয়াই মই ঘৰৰ পৰা ওলাই আহোঁ তেতিয়াই অশান্তি কৰিবলৈ সন্মুখতে ওলাই হয়তো ছোৱালী পাগল ঠিক ধৰিছে আপুনি মানুহ চিনি পোৱা নাই এইকেইটা আৰু এহাতে বেগটো ধৰা মই বিহু দেখুৱাই আছো বস্তুকেইটা লৈ আহি থাকিবা চিনি পোৱা নাই বিহু দেখুৱাই আছো ধেমালি পাইছ বুলি কৈছে ভাল বাপেকটো কাই লৈছ আজি তোক মই এইটো গলিগালৈ ছোৱালী দুটাবলৈ আহিছ চিনি পোৱা নাই বিহু দেখুৱাই দিম বাপেকে ধুনীয়া ছোৱালী দেখিলে ৰ'বই নোৱাৰো কি বুলি ভাবিছ ধেমালি পাইছ দেখিলা কেনেকে দম দি দিলো কেনেকুৱা পাইছা বঢ়িয়া ছোৱালী মাহী কোচত দিগদাৰ কৰিছা নেকি নাই কৰা ল'ব লাগে কষ্ট হলে কামাল লিখিলা মোৰ কামাল লিখিলা ইহঁতৰ ঘৰত যে মানুহ নাই তই খাটাংটো হেই দীপেন্দাক মই পৰিয়াল সহ বেগে চাগে গৈ থকা নিশ্চয়কৈ দেখি আহিছো এতিয়া এই কাঠকে ডাঙো দে ৰাতিলে ভঁৰালত সোমাব লাগিব বল
সেয়া অ কোনে কাঠ নিছে চোৰ চোৰ কাঠখিনি কি কৰো ইয়াতি পেলা ভাগ্যে মই পালোহি নহলে চোৰে গোটেই খোপা কাঠ নিলেহেঁতেন ঐ দীপেনে বৈৰাগীক ঘৰখীয়া পাই থৈ গৈছে গম পালি দিনতহে ঘৰখীয়া ৰাতি ক'ত সাৰিব সন্ধিয়া পাই জোপ লৈ থাকিম বাপ পেকে কৃষ্ণ 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 বৈৰাগী মনে নেমানিলে গুচি আহিলো মানুহজনীও লগতে আহিছে ভাল কৰিলা ময়ো লগ এটা বিচাৰিয়ে আছো হেৰি নহয় এই বস্তুকণ ভালনে ভাল ভাল অ পুলিচ এজনে উপহাৰ দিছে অ এই হেৰি নহয় মোৰ এইকণ বস্তু ৰাখি থোৱাচোন একেবাৰে ইয়াৰ বস্তু নহয় দেই মণিপুৰী হয়নে অ সেইবোৰ এতিয়া নেখালে নহয়নে ভাল জুতি তুমি এই কেপ কেপাই নাথাকিবি দেই তই এইবোৰ বস্তু মাহাত্ম কি বুজি পাও চাহ কিনিবা চাহ দেখোন ঠাণ্ডাই হ'ল এতিয়া কোনে খাব সেইসোপা নিজৰ মূৰতে বাকী ন মানুহটোৱে কথাবোৰ কেনেকে কৈছো হা এনেৰে বেমাৰী মানুহ হ'ব হ'ব পাকঘৰত আঙঠা আছেই অকণ গৰম কৰি আনিলেই হ'ল হ'ব বাৰু এইকণেই আচল প্ৰসাদ প্ৰভু এইকণ পেটত নপৰালৈকে শৰীৰটো অচল মোক এইকণ বস্তুও তৃপ্তি নিদিয়া হৈছে প্ৰভু কিয় মানুহজনী বেমাৰ কি বেমাৰ গেষ্ট্ৰিক তাতে মূৰ ঘূৰণিটো আছেই তাকেহে দেখুৱাবলৈ তোমাৰ ওচৰলৈ লৈ আহিছো চাবলৈ কিটো আছে দেবাই 3 পালি দিম খালী পেটত খাব গেষ্ট্ৰিক ধোৱা হৈ উৰি যাব তোমাৰ প্ৰামাণিক দৰৱ যোনে এবাৰ ব্যৱহাৰ কৰিছে সি দুনাই ডাক্তৰৰ ওচৰলৈ নাযায় নীলা নীলা অথনি তুমি মোক কিয় তেনে ব্যৱহাৰ কৰিছিলা মই বাঘ নেকি মই তোমাক খাই পেলাম নেকি কিয় ভয় কৰিছিলা আৰে ৰ'বাচোন নীলা নীলা ৰ'বাচোন ৰ'বা না চাওকচোন চাওকচোন মোক কেনেকৈ খেদি আহিছে কোনে দেখিলা কাণ্ড বৈৰাগী দীপেনৰ চোতালক পঞ্চৱতী বন বুলি ভাবি ৰাৱণে সীতাক হৰণ কৰিবলৈ আহিলেই হক দিয়া ইও এক ভগৱন্তৰে ইচ্ছা জনক ৰজাৰ দুহিতা ৰাৱণে হৰিলে সীতা
নিলে পার কৰি থৈয়ানিয়া অসুখ কাৰণে পঞ্চৱতী বনে সীতাই স্বৰ্ণ মৃগ দেখি গয়া মোহ উপজিলে ধৰি আনি দিয়া মোক হে স্বামী শ্ৰীৰাম মোৰ মনৰ আশা পুৰাবানে হে ৰাম ৰাম জনম ৰজাৰ দুৰিতা ৰাৱণে হৰিলে সীতা পঞ্চৱতী বনে কান্দে আৰ্তনাদ কৰি আগনিলে পাৰ কৰি থৈয়ানিয়া অসুখ কালনে ৰাম ৰাম লোভ মোহত পৰি সীতাই ৰামক পাছিলে ঐ ৰামক পাছিলে ঐ ৰাক্ষসৰ মায়া সীতাই একো নুবুজিলে ঐ লোভ মোহত পৰি সীতাই ৰামক পাছিলে ঐ ৰামক পাছিলে ঐ ৰাক্ষসৰ মায়া সীতাই একো নুবুজিলে ঐ মায়াৰূপী ৰাৱণ আহি সীতাক নিলে ধৰি ঐ সীতাক নিলে ধৰি ঐ সাগৰ ভেদি ৰামচন্দ্ৰই আনিলে উধাৰি ঐ লোভ মোহত পৰি সীতাই ৰামক পাছিলে ঐ ৰামক পাছিলে ঐ ৰাক্ষসৰ মায়া সীতাই একো নুবুজিলে ঐ ৰাক্ষসৰ মায়া সীতাই একো নুবুজিলে ঐ ৰাক্ষসৰ মায়া সীতাই একো নুবুজিলে তই চিন্তা নকৰিবি আইজন মই তোক একেবাৰে ঘৰত গৈ থৈ আহিমগৈ চাওকচোন ল'ৰাটোৱে সদায় মোক এনেদৰে দিগদাৰ কৰি থাকিলে মোক কেনেকৈ এইফালেৰে অহা যোৱা কৰিম এই লাঠি দেখিছ লাঠি এইবাৰ আহকচোন চাই লম তাক এই পদূলি খুঙা তাতকৈ তই এটা কাম নকৰ কিয়
সেই বৈৰাগীজন যে দেখিলি সেইজন এজন ডাঙৰ বেছ হয় নেকি শনিবাৰ এটা চাই ৰঙা কাপোৰ এখন জৰাই লৈ যাবি তেতিয়া কি হ'ব তাৰ ফালে চাই এনেকে জোকাৰি দিবি লৰ মাৰিবলৈ বাধ্য হ'ব বাপেকে এইটো আপুনি মোক ভাল বুদ্ধি দিলে তাকে কৰিব লাগিব গৰুৰ বাহিৰে ৰাস্তাত মানুহ এটাও নাই আহি যা বল বল কেনেকৈ সন্ধিয়া হ'ল গমেই নাপালো গৰু ছাগলীকেইটা গোহালিত সোমালহিনে নাইবা বৈৰাগী আগফালে থাকোতেই চুপ লৈ থাকো কেৱল মৰিবলৈ বিচাৰিছো আগে কোন হাত দিয় সেইটো খাটাং কৰ ভঁৰালত নে পুৱা ঘৰত পৰিস্থিতি চাইহে তো কাম কৰিব লাগিব বুজিছ দীপেনৰ ঘৈণীয়েকে লগত অনা বাকচকেইটাত হাত দিলে বহুত লাভ বল 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 আহক আহক প্ৰভুসকল আপোনালোকৰ কাৰণে বাট চাই আছিলো আমিও পিছাই আছো নহয় বহক 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 বৈৰাগী এয়া পৰিবাৰে তোমালৈ বুলি আগবঢ়াইছে কি আনিলে বাঁহ আছে প্ৰসাদ ধোৱা খৰাহী এটা লাগে বোলে খৰাহী সাজিবলৈ সময় পাম জানো তোমাৰনো এই দুখন হাতত খৰাহী এটা সাজিবলৈ কিমাননো সময় লাগে কৰি দিয়া আৰু যেনে তেনে কোমল কাটিয়ে ভগোৱা পাতি আনি কামত লগাই দিলেহি মন মলাই আছে যাওঁ নেকি কলয় দুটানমান মাৰি দিওঁ জোৰ কৰি মজা লাগিব ধৰা পৰি যাওঁ যদি মোৰ ভয় লাগে দেই হেৰৌ চাবুল চিপ্ৰাং ইয়াতে থাওক খালি হাতে বল কৃষ্ণ প্ৰভু বৈৰাগী এতিয়া বিদায়হে আৰু এতিয়া সেৱাহে আৰু প্ৰভুসকলৰ এই প্ৰসাদ বিতৰণ কৰা হ'ল নেকি বাৰু ৰাইজ উঠিবৰে হ'ল তোমালোকে দেৰি কৰিলা নহয় বৰ আশা কৰি আহিছিলো গোন্ধতে কিবা খাওঁ খাওঁ লাগিছে বৈৰাগী তুমি এওঁলোকক সন্তুষ্ট কৰা মই উঠিলোহে আৰু কৃষ্ণ 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 ৰাতি বহুতেই হ'ল ময়ো অকলেহে আছো কিবা এটা ৰান্ধোগৈ তিনিওজনে তাকে খাই ৰাতিটো ইয়াতে পৰি ভালেই হ'ব ধৰা কৃষ্ণ কৃষ্ণ কি ক এই পিছৰ কথা পিছত এইটো কি কৰ দে লাগি যাওঁ ধৰ
এইখিনিতে অলপ সাৱধান দেই সুস্মিতা কিয় ভূত এটা ওলাই অ' মা কথাটো সঁচা নেকি ভাগ্য বেয়া থাকিলে দেখিবলৈ পাবি আহি থাক দিনতে ভূত ওলোৱাৰ কথা মই কিন্তু তোৰ মুখতে শুনিছো দেই ভূত হওঁতো চা অ' তাকতো মই সদায় দেখি থাকো সিয়ে বৰ্তমান মোৰ কাৰণে এটা ভূত ইমান দিগদাৰী কৰি থাকে নহয় লীলা 1 মিনিট শুনাচোন অসভ্য কৰবাৰ বেলেগ কাম নাই নুমল খুৰাহঁতক আজিও মাতিব লাগিব নেকি বল সুস্মিতা কলেজলৈ ওলাই আহি বাটতে ভূতটোক দেখিলে মুডটোৱে বেয়া হৈ যায় সি বেচেৰা তোলৈ চাগে কিমান আশা কৰি বাট চাই থাকিল ইছ ৰাম তইও যাৰ কথা কিছুমান ক এই কথাটোকে আমাৰ কলেজত নতুনকৈ জইন কৰা দিহিঙীয়া ছাৰে যদি শুনে কি বুলি যে ভাবিব নহয় ঐ তহঁত দুটাৰ মাজত বাৰু কিবা চলি আছিল নেকি কিমান দিন হ'ল যা তই গমেই নাপাৱ এই কথাটো আমাৰ বহুতেই জানে সঁচা অঁ নীলা তোমাৰ হাঁহি তোমাৰ চকুৰ চামনি তোমাৰ কথা ইয়াত কেনেকৈ কঢ়িয়াই লৈ পৰিছো তুমি কেনেকৈ বুজি পাবা আজিৰ পৰা মায়ে মমতা ত্যাগ কৰ দেই ত্যাগ কৰ চুৰ কৰিবলৈ গৈ গৃহস্থ ঘৰত একেলগে শুই থকাটো আমাৰ চৌজাতিৰ বাবে অপমানৰ কথা বুঢ়াগীয়ে এনেকে মুহিব বুলিনো তই কেনেকে জানিবি হলেও আজিৰ পৰা ভাং টনা বন্ধ বন্ধ তেতিয়াহ'লে অ' দাদা ৰ'বচোন কি হ'ল কথা এটা আছিলে কি মানে কাম এটা আছিলে কি কাম ৰাতি ছোৱালী এজনীক বাপেকৰ ঘৰৰ পৰা উঠাই আনিব লাগে শ্ৰী বিষ্ণু এইবিলাক কামত আমাক নপচাই নহয় ন এৰি দিলো তেতিয়াহ'লে মোক মাৰি থৈ যাওক এনেও নীলাৰ অবিহনে মোৰ জীৱনটো অন্ধকাৰ ৰ'বাচোন তুমি হতাশ নহবা উপায় আছে নহয় হে উপায় আছে আছে দীপেনৰ ঘৰত থকা বৈৰাগীজনৰ ওচৰলৈ যাওঁ তাৰপিছত বৈৰাগীয়ে ফুলপাহ জাৰি দিব তাৰপিছত তুমি ছোৱালীক শোৱা ঘৰত ৰাখা গোহালি ঘৰত ৰাখা পাকঘৰত ৰাখা গা ধোৱা ঘৰত ৰাখা বৰচাঙত ৰাখা সেইটো তোমাৰ কথা আৰু কাক বিচাৰিছা আপোনাক কিয় অসভ্য কৰবাৰ বেলেগ কাম নাই নুমল খুৰাহঁতক আজিও মাতিব লাগিব নেকি দেউ মই আপোনাৰ সহায় বিচাৰিছো মই মানে ছোৱালী এজনীক হ'ব মই তোমাৰ অন্তৰৰ কথা বুজি পাইছো নেপায় উঠা ফুল আনিছা আনিছো দিয়া এই ফুলপাহ মই জাৰি দিম ছোৱালীজনীলৈ চাই লিৰিকি বিদাৰি থাকিবা বাছ কাম হৈ যাব ঐ সুস্মিতা আজি ক্লাছো নহ'ল বৰ সোনকালে ঘৰ পামগৈ দেখোন কৰবালৈ যাওঁ ব'ল ক'ত যাবি তাতকৈ এটা কাম কৰোঁ মানুহ এজনক লগ ধৰি আহোঁ ব'ল কাক বুজাই কম নহয় আছোন বৈৰাগী আজি কিন্তু মিছ নকৰিবা
মানুহজনী ঔষধ দুপালি যেনে তেনে দিবা আইজনী আহিলি ভালেই কৰিলি এই কাপোৰ আনিছনে নাই আনিছো দে এইখন দে বৰাগী এইখনত মন্ত্ৰ দুফাকি মাৰি দিয়াহে এই ল'ৰা এটা বৰ দিগদাৰি কৰি থাকে কোন ল'ৰা আছে হে অঘাইটং এটা তুমি এইখন এনেকুৱাকৈ জাৰি দিয়া সি যাতে এইখন দেখিলে পলাই পটং মাৰে হয়নে ল'ৰা তেন্তে তলে তলে বহু দূৰ আগবাঢ়িছে এতিয়া ক'ত হাৰিব বাটত ধৰি ৰখাওকচোন চাওঁ ঠিক কৈছ ভূত হয়তো কাপোৰ জোকাৰ কি হ'ল ইমান জোকাৰি আছো লৰ মৰা নাই দেখোন কিবা এটা গণ্ডগোল হ'ল বুজিছ আকৌ লগ ধৰিব লাগিব বল 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 যা ওলোটাই গ'ল আঁতৰিহে গ'ল বৈৰাগী বৈৰাগী ফুলত তুমি কি মন্ত্ৰ মাৰিলা একো কামতেই নাহিল তেনেকুৱাতো হ'ব নালাগে জানো বৰাগী বৰাগী ৰ'বাচোন দে মোৰ কি হ'ব এতিয়া তেৰিকা চিন্তা কৰিব নালাগে বৈৰাগী এইবাৰ আচল মন্ত্ৰ মাৰি দিব কাম হৈ যাব বৰাগী 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 ক'তনো থকা হয়নে চাওঁ অকণমান ওলাই আহাচোন কৃষ্ণ একেবাৰে দলে বলে ওলালাহি যে নুমল কিবা শোভাযাত্ৰা নে ধৰ না ৰ'বাহে আচৰিত কথা তোমাৰ প্ৰামাণিকৰ বাবে কাম দিয়া নাই মানে মই ৰঙা কাপোৰ জোকাৰোহে জোকাৰো ল'ৰাটো পলাওক চাৰি ওচৰ চাপিহে আহে ল'ৰা ছোৱালীৰ ওচৰত মোৰ মন্ত্ৰই সেও মানিছে এইটো কেনেকুৱা কথা ৰ'বাচোন ৰ'বা এইবাৰ চিন্তা কৰিব নালাগে এইবাৰ বৈৰাগীয়ে কাৰা মন্ত্ৰ দিব হে নাৰায়ণ নিৰঞ্জন হে নিৰাকাৰ হৰিয়ে সমস্ত প্ৰাণীৰে প্ৰভু তুমি অধিকাৰী হে ৰাম বৃন্দাবনে শ্যামকানু বজায়া মোহন বেনু গোপী সবে চাপৰি বজায় বজোৱা বজোৱা বাহি মন প্ৰাণ নিয়ে হৰি হে প্ৰভু জগতৰ গোসাঁইয়ে ৰাম গোকুল কলিয়া বাংশীতে বলিয়া তোমাৰ বাঁহীৰ ধ্বনি শুনি গোপী হ'ল বলিয়া গোকুল কলিয়া বাংশীতে বলিয়া তোমাৰ বাঁহীৰ
কৃষ্ণ কৃষ্ণ বুলি গোপী এনে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিহে নোপোৱা কৃষ্ণ কৃষ্ণ বুলি গোপী এনে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিহে নোপোৱা তোমাৰ নাম লৈ অন্ধজনে পোহৰৰ বাট দেখে তোমাৰ নাম লৈ পাপীজনে সংসাৰতে কৰে কৃষ্ণ কৃষ্ণ বুলি গোপী এনে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিহে নোপোৱা হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰাষাৰ হৰি নাম গলে বান্ধি সংসাৰ হোৱা পাৰ সংসাৰ হোৱা পাৰ কৃষ্ণ কৃষ্ণ বুলি গোপী এনে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিহে নোপোৱা চিনিহে নোপোৱা চিনিহে নোপোৱা চিনিহে নোপোৱা চিনিহে নোপোৱা চিনিহে নোপোৱা বান্ধৱ কৃষ্ণ